জিতি আছো কৰিমগঞ্জত জিকিব জিকি আছো চিয়ৰ চিয়ৰ 100% 100% মন্ত্ৰী কেতিয়া পাম? ইলেকশ্যনৰ পিছত ৰিচাফল হৈ আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈছে কিমান আসন পাব বুলি 5 out of 5 ক্লিন সুইপ আমি পাতাখানিৰ পৰা মন্ত্ৰী পাম নেকি? আপুনিতো মিঠাই খাই ল'লে আজি, খাই ললো মিঠাই যি হ'ব এতিয়াতো দেখা দিবই যাব লাগিব। খেজুৰটো খাই লৈছো ঘৰত গৈ ভাবিম এতিয়া ভাল কৰি মমতা বেনাৰ্জী আহিছিল, পাব্লিকৰ আগততো মিঠাই খায়ে দিলো মমতা বেনাৰ্জী আহিছিল, আহি কৈছে যে অসম চৰকাৰ ভালদৰে চলা নাই। তেওঁ বেংগলটো ভালকৈ চলালেই হ'ল না আমি খুচি থাকিম আসামৰ চিন্তাটো আমি কৰোঁ আমিতো বেংগলৰ চিন্তা কৰি লাভ নাই মমতা বেনাৰ্জী এইবাৰ কৈছে এয়া ট্ৰেইলাৰ আছিলে যদি ছাকচেছ হয় লোকসভা নিৰ্বাচনত তেতিয়া অসমৰ গোটেইকেইটা বিধানসভা আসনত তেওঁ প্ৰাৰ্থী দিব মইতো মাতিয়ে আছো আহক কি আছে আমাৰ কেইটামান মানুহ টিকট পাব ভালেই হ'ব বিজেপিৰ পৰা পাব নেকি তেতিয়া 126টা যদি তৃণমূল কেণ্ডিডেট উঠে কেণ্ডিডেটবিলাকৰ খৰচাটো বেংগলৰ পৰা আহিব তা আসামৰ ইকনমিত যোগ হৈ যাব গতিকে মইতো আই ৱেলকাম ছেকেণ্ড ফেজৰ যিটো নিৰ্বাচন, আফটাৰ ইলেকশ্যন মমতা বেনাৰ্জীৰ লগত কিবা এলায়েন্স হ'ব পাৰে নেকি? ইয়াতে আমাৰ অসমত যেতিয়া অসমত আহিব অসমৰ এইবিলাক কথা পাতি কি লাভ আছে মমতা বেনাৰ্জীটো বিজেপি 100% এগেইনষ্টত থাৰ্ড ফেজৰ যিটো নিৰ্বাচন এই নিৰ্বাচনত এতিয়া যিহেতু ছেকেণ্ড ফেজ চলি আছে, ছেকেণ্ড ফেজত আপুনি আগতে কৈছিলে যে 4টা পাব, থাৰ্ড ফেজত কি হ'ব? থাৰ্ড ফেজত ধুবুৰীক বাদ দি বাকী চবটো পামেই ধুবুৰীৰ কাৰণে কণ্টেষ্ট হ'ব কিন্তু আমাৰ মানুহবিলাকে বহুত ভাল কেম্পেইন কৰি আছে মই ধুবুৰী যোৱা নাই গ'লে মই গম পাম এতিয়ালৈকে আপোনাৰ হাইয়েষ্ট বুথ কোন কনষ্টিটিউচন পাব বুলি ভাবে? কোন সমষ্টিত হাইয়েষ্ট বুথ? মইতো গুৱাহাটীত ভোট দিওঁ গতিকে মই গুৱাহাটী বুলিয়ে ক'ম আটাইতকৈ কম हम गुवाहाटी का एमएलए है गुवाहाटी मेरा वोट है तो इसीलिए मैं गुवाहाटी को सबसे अच्छा बोलूंगा ना ছেকেণ্ড ফেজত কোন দুটা সমষ্টি টাফ হ'ব বুলি আপুনি ভাবে? নগাঁও আৰু কৰিমগঞ্জ আগত টাফ আছিল এতিয়া ইজি আছে কিমান ভোটত জিকিব? এতিয়াতো আপুনি মই খাৰা কৰাই দিলো কিমান মইমাল আছে কিমান কিৰণ শেখ কিমান তালুকদাৰ কিমান চৌধুৰী আজিতো 20,000 অকল মুছলমান মানুহ এইটো মিটিঙত আছে কৰিমগঞ্জত আপুনি এইবাৰ 5 নম্বৰ বা 5 নম্বৰত আহিছে, আকৌ আহিব নেকি ইলেকশ্যনৰ আগত? কালি আছে শিলচৰ रोड शो अमित शाह जी हम भी रहेगा सब ভালো एकदम सब खुश है गर्मी ज्यादा है क्या थोड़ा सा गर्मी ज्यादा है ना नरेंद्र मोदी कृपनाथ माला बीजेपी मामाओ जिंदाबाद